নমস্কাৰ চিকিৎসা নিদান অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আমাৰ স্বাস্থ্যই হৈছে আমাৰ পৰম সম্পদ যদি আমাৰ দেহ মন সুস্থ নহয় তেতিয়াহ'লে আমাৰ জীৱন অসহায় হৈ পৰে হেহে আমাৰ স্বাস্থ্যৰ যতন লোৱাটো খুবেই দৰকাৰ আমাৰ দেহ মনৰ সুস্থতাই আমাৰ জীৱন মধুৰ কৰি তোলে আৰু সুস্থ কৰি তোলে আৰু এই কাৰণেই আমাৰ বিভিন্ন ৰোগ সম্পৰ্কে আমি সজাগ হ'ব লাগে সতৰ্ক হ'ব লাগে আৰু আগতীয়াকৈ ইয়াৰ প্ৰতিকাৰ ল'বলৈ চেষ্টা কৰিব লাগে এটা খুব গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আজিৰ চিকিৎসা নিদানত আমি কথা পাতিবলৈ লৈছোঁ ইউৰোলজিকেল সমস্যা আৰু ইয়াৰ চিকিৎসা আৰু এই বিষয়ে কথা পাতিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ জ্যেষ্ঠ ইউৰোলজিষ্ট ডাক্তৰ জয়নাৰায়ণ চক্ৰৱৰ্তী ছাৰক ছাৰ আপোনাক আদৰণি জনাইছোঁ অনুষ্ঠানটিলৈ আমাৰ কম বেছি পৰিমাণে মানুহ জ্ঞাতই ইউৰোলজি সম্পৰ্কে কিন্তু আপোনাক যদি একদম সহজ ভাষাত মই দৰ্শকসকলক বুজাবলৈ কওঁ ইউৰোলজি মানে কি ইউৰোলজি হল এনেকুৱা এটা সাবজেক্ট যেটো সাৰ্জাৰী ৰিলেট কৰে আমি কিডনি ইউৰেটাৰ ব্লাডাৰ আৰু ইউৰেথ্ৰা বুলি এটা বস্তু আছে এইটা অসমীয়াত কয় কিডনি বৃক্ক তাৰ পিছত দুটা ৰাস্তা আহে এই দুটা ৰাস্তা ইউৰেটাৰ বুলি কওঁ এই ইউৰেটাৰ দুটা আহি আমাৰ তলপেটত থাকে মূত্ৰথলি যেটোক আমি ব্লাডাৰ বুলি কওঁ আৰু মূত্ৰথলিৰ পৰা ইউৰিন বাহিৰ হোৱাৰ যেটো ৰাস্তা এটোক আমি মূত্ৰনলী বুলি বা ওয়াটাৰ পাইপ বুলি কওঁ গতিকে সেইখিনি যেটো সাৰ্জিক্যাল প্ৰবলেম মোস্ট অফ দা সাৰ্জিক্যাল প্ৰবলেম খিনি আমি ইউৰোলজিয়ে ডিল কৰো হেবিলাকৰ যদি কিবা মেডিসিনাল প্ৰবলেম হয় কিডনিৰ যদি মেডিসিনাল প্ৰবলেম হয় নেফ্ৰাইটিছ হয় বা কিডনি বেয়া হৈছে বেলেগ কাৰণত হেতু নেফ্ৰলজিয়ে ডিল কৰে গতিকে নেফ্ৰলজি এটা বেলেগ সাবজেক্ট মেডিসিন ৰিলেটেড কিডনিৰ যেটো মেডিসিন লাগে এইখিনি নেফ্ৰলজিয়ে চাই কিডনিৰ যদি সাৰ্জাৰী বা স্টোন সাৰ্জাৰী প্ৰস্টেট সাৰ্জাৰী এইখিনি পাৰ্ট ইউৰোলজিয়ে চাই হয় হয় অৰ্থাৎ ইউৰোলজি বুলি আমি যদি কওঁ অসমীয়াত ক'বলৈ হলে মূত্ৰ চিকিৎসা বিজ্ঞান বুলি ক'ব পাৰো মূত্ৰ ৰোগ বিশেষজ্ঞ মূত্ৰ ৰোগ হয় এটা কেনেকুৱা ধৰণৰ ইউৰোলজিকেল সমস্যা বা ৰোগ হ'ব পাৰে এটো কিডনিৰ পৰা ষ্টাৰ্ট কৰি পেলে মূত্ৰ নালীৰ লৈকে যিমান প্ৰবলেম আছে এইবিলাক আমি চাওঁ যেনেকুৱা কিডনিৰ পৰা আপুনি কিডনি কেন্সাৰ হ'ব পাৰে দ্যাট ইজ এটো ইউৰো অনকোলজিৰ সাইডত যাব এটো বস্তু কিডনি ষ্টোন কিডনি সিস্ট বা কিডনি ফিকি যোৱাটো জন্মৰ পৰা কেতিয়াবা ৰাস্তাটো ব্লক থাকে তেতিয়া আমি পাইলোপ্লাষ্টি কৰিব লগা হয় গতিকে ৰাস্তা ব্লক থকা ষ্টোন কিডনি কেন্সাৰ এইখিনি পাৰ্ট ইউৰেটাৰৰ হয় কেতিয়াবা গাইনেকোলজিক্যাল অপাৰেশন কৰিব গৈ ইউৰেটাৰ ইনজুৰি হয় বা ইউৰেটাৰত কিবা ষ্টোন ফাঁচি আছে এটো উলিয়াব লগা এটো ইউৰেটাৰিক ষ্টোন বা ইউৰেটাৰিক অবষ্ট্ৰাকশন বুলি কওঁ আমি ব্লক হৈ যোৱাটো মূত্ৰথলিৰ মেইন প্ৰবলেম হল মূত্ৰথলিত কেতিয়াবা কেন্সাৰ হয় বা কেতিয়াবা ষ্টোন আহি জমা হয় এটো মূত্ৰথলিৰ জাস্ট তলতে আছে এটা গ্ল্যান্ড যেটো ইউজুয়ালি পুৰুষ মানুহ থাকে এটো প্ৰস্টেট বুলি কওঁ আমি গতিকে প্ৰস্টেটৰ বেনাইন এনলাৰ্জমেন্ট হয় যেটো বয়সতে সবৰে হয় 50 ইয়াৰ্স প্লাস হলে সবৰে লাহে লাহে প্ৰস্টেট গ্ল্যান্ডটো লাহে লাহে ডাঙৰ হৈ গৈ থাকে তেতিয়া পেশাবৰ স্পিডটো কমি যায় এটো বেনাইন এনলাৰ্জমেন্ট অফ দা প্ৰস্টেট বা বিপিএইচ বুলি কওঁ আমি প্ৰস্টেটৰ কেন্সাৰো হ'ব পাৰে এটো তেতিয়া আমি অপাৰেশন কৰিব লগা হয় বা ৰেডিওথেৰাপি কৰিব লগা হয় আৰু পেশাবৰ যেটো মূত্ৰনালী বাহিৰৰ ওলাই যোৱাৰ ৰাস্তাটো এটো পুৰুষ মানুহৰ এটো 20 সেন্টিমিটাৰ হয় আৰু মাইকী মানুহৰ এটো 4 সেন্টিমিটাৰ হয় লেডি বিলাকৰ গতিকে তাত যদি ব্লক থাকে তে ইউৰেথ্ৰাল স্ট্ৰাকচাৰ বুলি কওঁ আমি গতিকে এই গুটিখিনি বস্তু ইউৰোলজিৰ আন্ডাৰত আহে এটা ইয়াৰ কাৰণসমূহ কি কাৰণত হ'ব পাৰে এটা মেইনলি যদি সমুকৈ মই ক'ব খুজিছো তেনেহলে देयर आर টু থিংস এটা হল কিডনি ষ্টোন এটা হল প্ৰস্টেট এই দুটা বস্তু ষ্টোন আৰু প্ৰস্টেটৰ প্ৰবলেম হল আটাইতকৈ বেছি 90% এই দুটাৰ কাৰণে ইউজুয়ালি ইউৰোলজিষ্টৰ ওচৰত মানুহে আহে দেখাবলৈ আহে এতিয়া ষ্টোন বুলি ক'লে ম্যাক্সিমাম ইউজুয়ালি আপোনাৰ যিমান মানুহ ঘূৰি ফুৰিছে ৰাস্তাত বা বাহিৰত পানী কম খায় আল্ট্ৰাসাউন্ড কৰিলে আপুনি এটা দুটা 6 mm 7 mm কিডনিৰ কোনাত এটা পৰি আছে হেতু অপাৰেশন না লাগে বা ট্ৰিটমেন্টও না লাগে পানী অলপ বেছি খাই দিলে হল তাৰ কাৰণে একো মেডিসিনও খাব না পায় ইউজুয়ালি না লাগে যদি এই সৰু খুৰা 6 cm বা 6 mm 7 mm ষ্টোন এটা ৰাস্তাত আহি কত থাকে তেতিয়া হে বিখটো হয় নহলে এনে আল্ট্ৰাসাউন্ড বেলেগ কিবা এটা কাৰণত কৰিছে তাত উলাই গল যে এটা 6 mm 7 mm ষ্টোন এটু অপাৰেশন কৰাৰ বা ট্ৰিটমেন্ট কৰাৰ তেনে ইন্ডিকেশন নাই গতিকে আননেসেসাৰি হয় বস্তুটো গতিকে কিডনিৰ ষ্টোন বস্তুটো বেছি হয় আৰু আগতে কলু মই যে prostate বস্তুটো usually 50 years পিছতে স্টার্ট হয় লাহে লাহে এটো মানুহ এজন
গম পায় যে ভাই ৰাতি মোৰ বহুতবাৰ 2বাৰ 3বাৰ মান উঠিব লগা হৈছে বা প্ৰস্ৰাৱৰ প্ৰেছাৰটো আগৰ নিচিনা নাই মই 40 বছৰত যেতিয়া আছিলোঁ তেতিয়া অলপ বেছি আছিলে এতিয়া যেতিয়া 60 ইয়াৰ্ছ হৈ গৈছে তেতিয়া লাহে 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 ওচৰত আহিছে আৰু জোৰ দিব লগা হৈছে তেতিয়া আমি গম পাওঁ যে না প্ৰষ্টেটৰ কিবা এটা প্ৰব্লেম হ'ব পাৰে আৰু সেইটো নেচাৰেল এইটো বয়সত 60-65 ইয়াৰ্ছত প্ৰষ্টেটৰ প্ৰব্লেম হোৱাটো নেচাৰেল হয় তাৰ কাৰণে ইমান বেছি উত্তেজিত হ'ব নালাগে ৰিয়াকশ্যনো দিব নালাগে জাষ্ট ডক্টৰৰ ওচৰত গৈ এটা ইউৰোফ্লোমেট্ৰি টেষ্ট কৰিলে আমি গম পাই যাওঁ আৰু আল্ট্ৰাছাউণ্ড কৰিলে গম পাই যাওঁ যে প্ৰষ্টেটৰ সাইজটো কিমান ভিতৰত কিমান পেচাব থাকি যায় আৰু পেচাবৰ স্পিডটো ঠিক আছে না নাই সেইটো বয়সৰ হিচাপত ঠিক আছে না নাই ঠিক আছে না এটা বয়স অনুপাতে ধৰক শিশুৰো হ'ব পাৰে ইউৰোলজিৰ সমস্যা আপুনি কৈছে বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ হয় গতিকে বয়স অনুপাতে লক্ষণসমূহ কিবা বেলেগ বেলেগ হয় নেকি ইউজুৱেলি প্ৰষ্টেটৰ প্ৰব্লেম 50 ইয়াৰ্ছ 55 ইয়াৰ্ছ বা 60 ইয়াৰ্ছতে হয় যদি মই চাওঁ যে 30-35 ইয়াৰ্ছ কোনোবা এটা ইয়াং ল'ৰাৰ পেচাবৰ স্পিডটো নাই কমিছে তেনেহ'লে তাৰ কাৰণটো বেলেগ হ'ব কিন্তু যদি বয়সীয়া এজনৰ হয় তেনেহ'লে কাৰণটো বেলেগ হ'ব বয়সীয়া হ'লে মেক্সিমাম BPH-ৰ কাৰণে হয় বেনাইন এনলাৰ্জমেণ্টৰ কাৰণে হয় যেটো বয়সৰ লগে লগে অলপমান বাঢ়ে এইটো একো এবনৰ্মাল বস্তু নহয় তাৰ কাৰণে খুব বেছি এটা ট্ৰিটমেণ্ট নালাগে ইনিচিয়েলি আমি জাষ্ট লাইফষ্টাইল মডিফিকেশ্যনৰ কাৰণে কওঁ চাহ কফি কম খাবলৈ কওঁ যে 6টাৰ পিছত চাহ কফি কমাই দিয়ক পানী কমাই দিয়ক যিমান পানী খাব লাগে দিনত খাওক আৰু কিছুমান এক্সাৰচাইজ শিকাই দিওঁ আৰু খুব বেছি হলে তেতিয়াহে আমি মেডিসিন দিও কিয়কি এবাৰ মেডিসিন স্টার্ট কৰিলে ইউজুয়ালি লাইফ লং মেডিসিন খাব লগা হয় গতিকে মেডিসিন স্টার্ট কৰাৰ আগতে আমি গোটেইখিনি চাই ল'ব লাগে মেডিসিনতে যদি ঠিক নহয় বেনাইন এনলাৰ্জমেন্ট প্ৰস্টেটৰ প্ৰবলেম তেতিয়াহে আমি অপাৰেচনৰ কাৰণে কওঁ কিন্তু এটা কথা 100 জনৰ ভিতৰত জাস্ট 5 বা 10 জনৰে অপাৰেচনৰ দৰকাৰ হয় সবৰ নহয় সকলোৰে নহয় যে ব্ল্যাঙ্কেট ট্ৰিটমেন্ট প্ৰস্টেটৰ প্ৰবলেম হৈছে অপাৰেচন লাগিবই দিস ইজ নট দা ইস্যু গতিকে ভয় খাব নালাগে ওচৰৰ ইউৰোলজিষ্টৰ তাত যাওক গৈ পেলে আপুনি স্পিড টু ফাস্ট চেক কৰক ইউৰোফ্লোমেট্ৰি টু ফাস্ট এন্ড ফৰমোষ্ট থিং এটো সবৰ আগতে ফ্লো টু চাব লাগে ফ্লো সোৱাৰ পিছত তাৰ পিছত আল্ট্ৰাসাউন্ড কৰি চাব লাগে যে পেশাব কৰাৰ পিছত কিমান থাকি গৈছে মূত্ৰথলীৰ ভিতৰত যদি বেছি থাকে আৰু ফ্লো টু কম হয় তেতিয়াহে আমি মেডিসিন বা লাইফষ্টাইল মডিফিকেশনৰ কাৰণে কওঁ আদাৰৱাইজ যদি এসিম্পটোমেটিক হয় কোৱালিটি অফ লাইফ একো প্ৰবলেম হোৱা নাই তেনেহলে মেডিসিনে নালাগে মেডিসিনৰ প্ৰয়োজনে নহয় কিন্তু ইয়াং লৰাৰ যদি এটোই প্ৰবলেম হয় তেনেহলে আমি বহুত কিবা কিবি হিষ্ট্ৰি লব লাগে যে তাৰ তেখেতৰ বেলেগ কিবা হিষ্ট্ৰি আছে নেকি কিউকি স্ট্ৰাকচাৰৰ চান্স বেছি কাৰণ ইয়াং লৰাৰ প্ৰস্টেট হোৱাৰ চান্স নাই 30-40 ইয়াৰ্ছত ইউজুৱেলি প্ৰস্টেটৰ প্ৰবলেম নহয় এটো বংশগতভাৱে আহে নেকি হ্যাঁ ইউজুৱেলি কিছুমান বস্তু বংশগত হয় যেনেকুৱা 10 to 15% কেছত 10% কেছত এটো প্ৰস্টেটৰ প্ৰবলেমটো বংশগতভাৱে আহে যে দেউতাকৰ যদি আগতে আছিল হিষ্ট্ৰি তেনেহলে লৰাৰো ইউজুৱেলি অলপ আগতে স্টাৰ্ট হ'ব 55 ইয়াৰ্ছত বা 50 ইয়াৰ্ছত স্টাৰ্ট হ'ব যদি বংশগত নাই তেনেহলে 70 ইয়াৰ্ছ 75 ইয়াৰ্ছত স্টাৰ্ট হয় বস্তুটো আৰু স্বাস্থ্য বংশগত এটা ৰিলেশন আছে সম্পৰ্ক এটা আছে এতিয়া ধৰক আমাৰ প্ৰাথমিক লক্ষণসমূহ কেনেকুৱা ধৰক প্ৰস্টেটৰ সমস্যা হ'ব বা কিডনিৰ সমস্যা হ'ব প্ৰাথমিক লক্ষণসমূহ আমি কেনেকৈ গম পাম হ্যাঁ ইয়াত দুটা সমস্যা হয় এটা হল স্টোৰেজ সিম্পটম এটা হল আপোনাৰ ভয়েডিং সিম্পটম স্টোৰেজ মানে আমি দিনত পেশাব কৰো 4 বাৰ বা 5 বাৰ গতিকে বহুত কম সময় আমি পেশাব কৰো ইউজুৱেলি 10 সেকেন্ডছৰ পৰা 30 সেকেন্ডছৰ ভিতৰত ইউজুৱেলি নৰমাল মানুহ এজন গোটেইখিনি ব্লাডাৰৰ পেশাবখিনি কমপ্লিট কৰি দিব পাৰে ম্যাক্সিমাম টাইম 24 ঘণ্টাৰ ভিতৰত কিডনিৰ পৰা লাহে লাহে ড্ৰপ বাই ড্ৰপ ইউৰিন জমা হয় আমাৰ ব্লাডাৰত গতিকে ম্যাক্সিমাম টাইম আমি স্টোৰেজত ধ্যান দিও কি ব্লাডাৰৰ মেইন কাম হল স্টোৰেজ অলপখিনি টাইম বাহিৰত উলাই দিয়াৰ কাৰণে ইউজ কৰো আমি এটো ভয়েডিং সিম্পটম স্টোৰেজ সিম্পটম যেতিয়া হয় তেতিয়া এই নাম্বার 1 বাৰে বাৰে যাব লগা হয় এটো আমি কও যে ফ্ৰিকুৱেন্সি বেছি হৈছে এজন মানুহ নরমালি 4 বাৰ বা 4 to 7 টাইমস দিনত পেশাব কৰিব যাব লাগে যদি তেখেতে চাই যে ভাই 10 বাৰ 15 বাৰ যাব লগা হৈছে বাৰে বাৰে পেশাব আহিলে মই ধৰি ৰাখিব নোৱাৰো জলদি দৌৰিব লাগে এটোক আমি আৰ্জেন্সি বুলি কওঁ বা ফ্রিকুয়েন্সি হয় আর্জেন্সি হয় বা পেশাব কৰাৰ পিছত এনেকুৱা লাগে যে গুটিখিনি উলাই যোৱা নাই ভিতৰত থাকি গৈছে 10 মিনিট পিছত আকৌ পেশাব কৰিব যায় হেতু থাৰ্ড সিম্পটম স্টোৰেজ সিম্পটম গতিকে স্টোৰেজ সিম্পটম বোৰ বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু ফাৰ্ষ্টত স্টোৰেজ সিম্পটম বোৰ স্টাৰ্ট হয় ভয়েডিং সিম্পটম যেটো হয় এটো পিছত আহে ভয়েড মানে পেশাবটো বাহিৰত উলাই দিয়া এই ভয়েডিং সিম্পটমটো স্টাৰ্ট হয় ফাৰ্ষ্ট মানুহে নোটিস কৰে যে আগতে যেটো স্পিড আছিল এটো নাই লাহে 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 কমি আহিছে আগতে 1 মিটাৰ দূৰত গৈছিল আজিকালি চাই যে না আধা মিটাৰো না যায় তাৰ পিছত চাই যে অলপ জোৰ দিব লগা হৈছে গতিকে এটো ভয়েডিং সিম্পটম
এই লাহে 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 ডেভেলপ কৰে আৰু সিভিয়াৰিটি যিমান প্ৰস্টেটৰ সাইজটো বাঢ়িব লাহে লাহে সিভিয়াৰিটিটো বাঢ়ি থাকে এটা জ্বলাপোৰাও হয় নেকি এই যেতিয়া পেচাব কৰা হয় এটো ষ্টৰেজ সিম্পটমৰ ভিতৰতে পৰে কিন্তু ইউজুয়ালি জ্বলাপোৰা নহয় জ্বলাপোৰা তেতিয়া হয় যদি ভিতৰত কিবা ক্ৰনিক প্ৰস্টেটাইটিছ বা ইনফেকচন হয় তেতিয়াহে পেচাব জ্বলাপোৰা কৰে এটোক আমি ইংলিছত ডিসইউৰিয়া বুলি কওঁ কিন্তু ডিসইউৰিয়াটো ইউজুয়ালি প্ৰস্টেটৰ লগত ইমান ৰিলেটেড নহয় ইনফেকচন হলেহে হয় হয় অৰ্থাৎ প্ৰাথমিক অৱস্থাত যেতিয়া এনেকুৱা ধৰণৰ সমস্যা হয় তেতিয়াহলে যদি চিকিৎসকৰ ওচৰলৈ যোৱা হয় ৰোগী এজন তেতিয়াহলে ঔষধৰ দ্বাৰাই তাৰ নিৰ্মূল কৰিব পৰা যায় ৰোগটো নহয় জানো ঔষধ ইউজুয়ালি মই আগতেও কলো আপোনাক যে 100 জনৰ ভিতৰত 10 জন বা 8 জনৰে অপাৰেচন লাগে বাকি এনে ঔষধৰ দি ঠিক থাকে এটা ক্ৰিটিক্যাল পৰিস্থিতি হ'ব পাৰে নেকি জটিল পৰিস্থিতি হ'ব নেকি কিনো ফেজ বা পৰ্যায় কিবা আছে নেকি এটো 100 জনৰ ভিতৰত 5 জন বা 7 জনৰে হয় বস্তুটো কোনবা যদি ডক্টৰৰ ওচৰত না যায় বহুত দিনৰ পৰা হেনেকুৱা বহুত পেশেন্ট আহে গাঁৱৰ পৰা যে ঘৰৰ পৰিয়ালৰ মানুহ কবলে অলপ টান পাইছে কিছুমান বস্তু প্ৰাইভেট হয় বা ঘৰৰ মানুহে ইমান ধ্যান দিয়া নাই যে মানুহজন বাথৰুমত গৈছে ইমান টাইম কিয় লগায় পেচাব কৰিবলৈ বহুত টাইম লগায় আধা ঘণ্টা মান লাগে লাহে 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 পেচাব গৈ আছে বহুত দিনৰ পৰা কিন্তু কাকো কোৱা নাই দেখেতে তেতিয়া কি হয় ব্যাক প্ৰেছাৰ এফেক্ট এটা হয় যেটো প্ৰেছাৰ মূত্ৰথলিত থাকে তো প্ৰেছাৰটো আপোনাৰ উঠি 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 কিডনিত যায় তেতিয়া দুটা কিডনি ফুলি যায় এটো আমি হাই প্ৰেছাৰ ক্রনিক রিটেনশন বুলি কও ক্রনিক রিটেনশনৰ অর্থ হল যে পেশাবত ধৰক 800 ml বা 1000 ml পেশাব ভিতৰত থাকিয়ে যায় 24 ঘন্টা তেতিয়া কি হয় কিডনি দুটা বেয়া হোৱাৰ এটা চান্স থাকে এটুক আমি অবস্ট্রাকটিভ ইউৰোপ্যাথি বুলি কও তো তেতিয়া ইমার্জেন্সি অপারেশন বা পেশাবৰ ক্যাথেটার দিব লগা অৱস্থাত হৈ যায় এনেকুৱা অৱস্থা হোৱাৰ আগতেহে পেশেন্ট আহিব লাগে ডক্টৰৰ ওচৰত তেনেহলে আমি প্ৰিভেন্ট কৰিব পাৰো আগতীয়াকে বস্তুটো যদি তেনেকুৱা জটিল প্ৰক্ৰিয়াত বা তেনেকুৱা পৰ্যায় এটাত ৰোগী এগৰাকী উপস্থিত হয় তেতিয়া তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় মানে অপাৰেচন কৰিবলগীয়া হয় এটা অপাৰেচনটো যদি এগৰাকী ৰোগীয়ে কৰিবলগীয়া হয় সাধাৰণ মানুহৰ কাৰণে আমাৰ অসমত ব্যৱস্থা আছে চিকিৎসাৰ অসমত গোটেইখিনি ব্যৱস্থা আছে আপুনি প্ৰশ্নটো খুব ভাল কৰিছে আসলতে মানুহে বহুত কনফিউজড হৈ যায় কাৰণ এটো হল এটা হল কৰ্পোৰেট ইনডিউসড যেটো এডভাৰটাইজমেন্ট আজিকালি এডভাৰটাইজমেন্ট বহুত ওলাইছে সদায় মনত ৰাখিব প্ৰস্টেট অপাৰেচনৰ নাম্বাৰ 1 মেথড হল স্ট্যান্ডার্ড মেথড হল TURP এটো নরমালি মাইক্রো সার্জারি বুলি কয় প্ৰস্টেটৰ ওজন যদি 80 গ্রাম বা 100 গ্রামৰ বেছি হয় যদি ওয়েট তেতিয়াহে আমাৰ লেজাৰ ইউজ কৰিব লগা হয় যদি আপোনাৰ প্ৰস্টেট 50 গ্রাম 60 গ্রাম বা 40 গ্রাম আছে তেতিয়া লেজাৰ ইউজ কৰিব নালাগে লেজাৰ টু আননেসেসাৰি আৰু তেতিয়া লেজাৰ ইউজ কৰিলে এটো ইনজুৰি হোৱাৰ বেছি চান্স থাকে গতিকে এইখিনি ৰাইজৰ জানাব লাগে আপনি আপোনালোকে এই ম্যাক্সিমাম ড্রিভেন বাই কর্পোরেট এডভারটাইজমেন্ট এই লেজার আৰু টিউআরপি তাৰ মাজত ডিফারেন্সিয়েট ৰাইজে কৰিব নোৱাৰে গতিকে বহুত মানুহ আহি পেলে কয় মোৰ ওচৰত আহে যে 30 গ্রাম 40 গ্রাম প্রস্টেট আমাৰ লেজাৰ অপারেশন আছে নে একচুয়ালি লেজাৰ অপারেশন হয় কিন্তু আপোনাৰ না লাগে লেজাৰ অপারেশন হলে আপোনাৰ ইনজুরি হোৱাৰ চান্সটো বেছি থাকে যদি 80 গ্রাম বেছি থাকে 80 গ্রামৰ তেতিয়া হে লেজাৰ অপারেশনটো লাগে আপোনাৰ নহলে মাইক্রো সার্জারি ইজ স্ট্যান্ডার্ড অপারেশন আৰু এটো ওয়ার্ল্ড ওয়াইড দুটা অপারেশনারে ব্যবস্থা গুৱাহাটীত আছে আমাৰ ইয়াত আছে গতিকে আমাৰ ৰোগীসকলে চিন্তা কৰিব নালাগে এটা কথা হল আমাৰ খাদ্যভাস ধৰক ইউৰোলজিক্যাল যিখিনি সমস্যা আছে এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ বা নহবৰ কাৰণে আগতীয়াকৈ ধৰক খাদ্যৰ কিবা তেনেকুৱা গুৰুত্ব আছে নেকি খাদ্যৰ গুৰুত্ব এইখিনিতে যে নাম্বাৰ 1 ফ্যাট কম খাব লাগে যেটো বস্তু আপোনাৰ ৰেড মিট বা ফ্যাট বেছি খালে কি হয় মানুহ কনস্টিপেশন হয় যেটো পায়খানাটো আপোনাৰ কচি যায় পায়খানাটো ভালকে নহয় যদি আপোনাৰ ৰেক্টাম লোডেড থাকে তেতিয়া ৰেক্টাম লোডেডটো আপোনাৰ পেশাবৰ ৰাস্তাত এটা প্ৰেসাৰ দিয়ে তেতিয়া ফলস এটা ইমপ্ৰেশন হয় যে মানুহজনৰ পেশাবৰ প্ৰবলেম হৈ আছে একচুয়ালি তেখেতৰ প্ৰবলেম হয় পায়খানা কনস্টিপেশন আছে তেখেতৰ ৰেগুলাৰলি পায়খানা কৰিব নোৱাৰে ৰাতিপুৱা উঠি পেলে গোটেই পেটটো সাফা নহয় গতিকে পেশাবৰ প্ৰবলেমটো এই পায়খানাৰ লগত একদম ইন্টাৰ ৰিলেটেড গতিকে কাৰবা যদি আপোনাৰ কোনো ৰেড মিট বেছি খাইছে বা পায়খানা কষা আছে তেতিয়া এইখিনি প্ৰবলেম আগতে সলভ কৰিব লাগে এটা কেনেকুৱা ধৰণৰ খাদ্য আমি খোৱাটো উচিত বিশেষকৈ ইউৰোলজিক্যাল সমস্যাৰ পৰা বাচি থাকিব নাম্বাৰ 1 পানী অলপ বেছি খাব লাগে কিন্তু পানী অলপ বেছি খোৱাৰ অৰ্থ এটো নহয় যে লিটাৰ পানী খাব লাগে ইউজুয়ালি 2 লিটাৰৰ পৰা 2.5 লিটাৰ মানে 2.5 লিটাৰ যথেষ্ট পানী খোৱাটো দিনত এটো নাম্বাৰ 1 নাম্বাৰ 2 যেতিয়া আপনি অকুপেশন
এটো ডিপেন্ড কৰে যে আপুনি বাহিৰত কাম কৰি আছে নে ঘৰৰ ভিতৰত কাম কৰি আছে যদি এচিত কাম কৰে ভিতৰত থাকে তেনেহলে পানী এনেকুৱা বডিৰ পৰা ওলাই যে গমে নাপায় তেতিয়া ডিহাইড্ৰেচন হয় ডিহাইড্ৰেচন হলে পেছাবো বেছি নহয় তেতিয়া আপুনি পানী খাব লাগে বেছিকে দুটা কন্ডিশন যদি আপুনি এচিত থাকে পানী বেছিকে খাব লাগে যদি আপুনি বাহিৰত কাম কৰি আছে ঘাম বেছি ওলাই যায় তেতিয়া পানী বেছিকে খাব লাগে তেতিয়া আপোনাৰ এই ডিহাইড্ৰেচন বস্তুটো নহয় ডিহাইড্ৰেচন হলে কি হয় কিডনি পেছাবটো কম বনায় মানে ম্যাক্সিমাম উৰি যায় ওপৰত পানীখিনি নাম্বার 1 নাম্বার 2 রাফেজ বস্তুটো বেছিকে খাব লাগে যেনেকৈ ফাইবার বস্তুটো বা শাক সবজি বেছিকে খালে কি হয় পায়খানাটো ক্লিয়ার হৈ যায় তেতিয়া পাচলি খালে ফলমূল খালে পায়খানাটো ক্লিয়ার হৈ যায় আৰু হেতু সন্দৰ্ভত মই এটো কওঁ যে আমি ইউজুয়ালি পাপায়া খাওঁ আমি অমিতা খালে এই প্ৰবলেমটো সলভ হৈ যায় যিবোৰ মানুহৰ কনষ্টিপেশন আছে হিহঁতৰ পেছাবৰ প্ৰবলেম হবই কনষ্টিপেশনটো এভয়েড কৰাৰ কাৰণে ৰাফেজ লাগে ফল মূল শাক পাচলি এইবিলাক খালে এই বস্তুটো হৈ যায় গতিকে এই দুটাই ম্যাক্সিমাম মই স্ট্ৰেছ দিব খুজিছো এই দুটা বস্তু এতিয়া ধৰক আমাৰ জীৱনশৈলী ব্যস্ততাপূৰ্ণ জীৱনশৈলী আমাৰ সকলোৱে বিজি লাইফ নহয় জানো ৰাতিপুৱাৰ পৰা নিশা হোৱাৰ আগলৈকে মানুহ ব্যস্তই থাকে প্ৰায় মোবাইলতে ব্যস্ত হওক বা কামতে ব্যস্ত হওক নহয় জানো এটা কথা হ'ল যে আমাৰ শাৰীৰিক ব্যায়াম কিমান প্ৰয়োজন ইউৰোলজিকেল সমস্যাৰ পৰা আঁতৰি থাকিবলৈ এটো আৰু এটা মোস্ট ইম্পৰ্টেন্ট আজিৰ দিনত শাৰীৰিক ব্যায়ামৰ অৰ্থ নহয় যে আপোনাৰ যাব লাগিব ডাঙৰ এটা জিম যাব নালাগে জিমত গৈ কলা বোতলবোৰ খাব নালাগে প্ৰটিনৰ একো দৰকাৰ নাই নরমাল ডালি ভাত মাছ কণী রেড মিট এভয়েড কৰাটো যথেষ্ট আৰু দিনত যদি কোনবাই 5 কিলোমিটাৰ খোজ কাঢ়ে তাতকে ভাল এক্সারসাইজ আৰু হবই নোৱাৰে গতিকে জিমত যোৱাৰ একো নালাগে 6 প্যাক এপ বনাব নালাগে আৰু এই কলা প্ৰটিন যেবিলাক বোতল এইবিলাক কিডনিৰ কাৰণে বহুত বেয়া আমি বহুত পেশেন্ট পাইছো এনেকুৱা গতিকে মই ইয়াং জেনাৰেশনক এটোৱে কম যে আপুনি এই কলা সয়া প্ৰটিন বা জি প্ৰটিন এইবোৰ এভয়েড কৰক নরমাল আমাৰ নরমাল প্ৰটিন নেচারাল প্ৰটিন দ্যাট ইজ মাচ বেটার প্ৰাকৃতিকভাৱে যিখিনি প্ৰটিন পাও আমি সেইখিনি খাব লাগে আৰু যেহেতু আপুনি কৈছে এনেকুৱা ধৰণৰ যিখিনি পাই আৰ্টিফিশিয়াল বা আৰ্টিফিশিয়াল এটো কিডনিৰ কাৰণে বেয়া হয় আলটিমেটলি গোটেইখিনি প্ৰটিন লোড আমাৰ কিডনিৰ মাজেদি যায় কিন্তু এটা লৰা গমে নাপায় যে 5 বছৰ 6 বছৰ এইবিলাক প্ৰটিন খাই আছে আৰু গোটেই জিম গৈছে তাৰ কিডনিটো লাহে লাহে বেয়া হৈ আছে বস্তুটো এনেকুৱা বহুত কেছ পাব আপুনি যেন লাষ্ট আৰু কিডনিটো এনেকুৱা বস্তু যে যেতিয়ালৈকে আপোনাৰ 80% বেয়া নহয় 20% লৈকে থাকে তেতিয়ালৈকে গমে নাপায় মানুহে যে মোৰ 80% বেয়া হৈছে এতিয়া আমাৰ বিভিন্ন মানুহৰ কিছুমান বদঅভ্যাস আছে ধৰক ধূমপান সেৱন কৰে তেওঁলোকে মদ্যপান কৰে গতিকে এনেকুৱা ধৰণৰ বদঅভ্যাসেও আমাৰ ইউৰোলজিকেল সমস্যা বৃদ্ধি পোৱাত সহায় কৰে নেকি চাওক স্মোকিংৰ লগত সব সিস্টেমৰ এটা প্ৰবলেম কাৰ্ডিওভাস্কুলাৰ সিস্টেম হাৰ্ট এটাক স্মোকিংৰ লাংৰ ভিতৰত লাং ক্যান্সাৰ তাতকে বেছি ইম্পৰ্টেন্ট হল স্মোকিংৰ কাৰণে কিডনি ক্যান্সাৰ ব্লাডাৰ ক্যান্সাৰ এই দুটা ক্যান্সাৰ হোৱাৰ বহুত চান্স থাকে প্লাস প্ৰস্টেট ক্যান্সাৰ গতিকে ব্লাডাৰ ক্যান্সাৰ আটাইতকৈ বেছি হয় যিবিলাক মানুহ বহুত দিনৰ পৰা আপোনাৰ স্মোকিং কৰে 15 ইয়াৰ্স 20 ইয়াৰ্স হিষ্ট্ৰী আৰু এনেকুৱা হয় যে স্মোকিং বন্ধ কৰি দিলে এই চান্সটো কমি না যায় অলপমান কমে কিন্তু গোটেইখিনি কমি না যায় গতিকে স্মোকিংটো বন্ধ কৰা উচিত মানে এটো মানে এভয়েড কৰি পেলাই তাৰ পৰা দূৰত থকাই ভাল অকল আমাৰ ইউৰোলজিকেল সমস্যাই নহয় আমাৰ শৰীৰ আৰু মনৰ সুস্থতাৰ কাৰণেও কিন্তু এই এনেকুৱা ধৰণৰ বদঅভ্যাসৰ পৰা আমি আঁতৰি থাকিব লাগে এতিয়া ধৰক আমাৰ বিভিন্ন সময়ত এতিয়া দেখিছো মানসিক সমস্যাবিলাক বাঢ়ি গৈছে মেন্টাল ষ্ট্ৰেছ বা এনেকুৱা ধৰণৰ ডিপ্ৰেছন হতাশাগ্ৰস্ত এইবোৰৰ কাৰণে হ'ব পাৰে নেকি ইউৰোলজিকেল সমস্যা মেন্টাল ষ্ট্ৰেছৰ লগত ইউৰোলজিকেল সমস্যা বহুত ইন্টাৰ ৰিলেটেড এজন মানুহ যদি বহুত এংজাইটিত থাকে এটো এংজাইটি বিভিন্ন কাৰণত হ'ব পাৰে এটা ওয়ার্ক প্লেস এংজাইটি হয় কামৰ ঠাই তাতে বেলেগ প্ৰবলেম সেকেন্ড হয় আপোনাৰ পিয়াৰ প্ৰেছাৰ যেনেকুৱা কলিগৰ লগত কম্পিটিশনত গৈছে কোনবাই বা বেছি পইচা কামাব লাগে সো হোৱাট এভাৰ মে বি দ্য ৰিজন যদি এংজাইটি হয় সেইজন মানুহৰ নাম্বাৰ অফ গোইং টু টয়লেট বাঢ়ি যায় ফ্ৰিকুৱেন্সিটো বাঢ়ি যায় বাৰে পেছাব কৰিব যাব যদি এটা মানুহৰ বেছি টেনচনত থাকে আৰু সেই টেনচনটো যদি ক্ৰনিক হয় ধৰক 2 বছৰ 3 বছৰ 5 বছৰ হয় তেনেহলে নাম্বাৰ 1 প্ৰবলেম হল তেখেতৰ টোপনিৰ সমস্যা ৰাতি যদি টোপনি ভালকে নহয় তেতিয়া পেছাবৰ প্ৰবলেম ষ্টাৰ্ট হ'ব আপোনাৰ গতিকে টোপনিৰ সমস্যাটো
আগতীয়াকৈ ঠিক কৰিব ল'ব লাগে টোপনিৰ সমস্যা ঠিক হৈ গ'লে কেতিয়াবা কাউন্সেলিং কৰিলে পেচাবৰ সমস্যাটো নিজে নিজে ঠিক হয় আৰু নহ'লে ইউৰলজিষ্টৰ ওচৰত আহি এইটোক আমি কওঁ অভাৰ এক্টিভ ব্লাডাৰ OAB এইটো এংজাইটিৰ লগত একদম ইণ্টাৰ ৰিলেটেড হয় গতিকে টেনশ্যন কম কৰাৰ কাৰণে এইটো লাইফষ্টাইলৰ কাৰণে কেতিয়াবা হয় বস্তুটো আমাৰ গতিকে আপোনাৰ কেৰিয়াৰ কম্পিটিশ্যন ফিনান্সিয়াল মেটাৰ এইবিলাকৰ কম্পিটিশ্যন যিমান কম লোৱা ভাল ভেৰি ইজি মই ইয়াত কৈ আছোঁ কেতিয়াবা ইন প্ৰেক্টিকেল পাৰ্টছ আমি এভইড কৰিব নোৱাৰোঁ কিছুমান অলপমান প্ৰেছাৰ আমাৰ ল'বই লাগে কিন্তু বহুত বেছি প্ৰেছাৰ ল'লে অভাৰ এক্টিভ ব্লাডাৰ হোৱা অনিবাৰ্য হ'বই এইটো হ'বই গতিকে আমি পৰাপক্ষত মানসিক সমস্যাৰ পৰা আঁতৰি থকাই ভাল মানসিক যিবিলাক সমস্যা আপুনি যিটো কৈছে যে প্ৰায় মানুহৰ আছে বিভিন্ন ক্ষেত্ৰত বা ব্যৱহাৰিক ক্ষেত্ৰত আমি নিজেও সেই কথাটো উপলব্ধি কৰোঁ নহয় জানো কেতিয়াবা বা নিজেও ভুক্তভোগী কিন্তু আমি যিমান পাৰোঁ মানসিক সমস্যা বা এনেকুৱা ধৰণৰ হতাশাগ্ৰস্ততাৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে নিজেই চেষ্টা কৰিব লাগিব আমাৰ দৈনিক জীৱনশৈলী আমি নিজে ঠিক কৰিব লাগিব নহয় জানো আৰু তেতিয়াহ'লে আমাৰ অকল ইউৰলজিৰ সমস্যাই নহয় আন সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰিম এতিয়া আপুনি কৈছে যে শিশুসকলৰ ক্ষেত্ৰতো হয় ইউৰলজিকেল সমস্যা ধৰক শিশুসকলৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ক্ৰিটিকেল পৰ্যায়লৈ যাব পাৰে শিশুসকলৰ যেটো ইউৰলজিকেল সমস্যা কিছুমান বস্তু মাকৰ যেতিয়া পেটত থাকে এন্টিনেটাল পিৰিয়ড বুলি কওঁ তেতিয়া জন্মৰ পৰা জন্মগত কিছুমান প্ৰবলেম থাকে যেনেকুৱা পেচাবৰ কিডনিৰ পৰা যেটো পেচাব ওলাইছে ৰাস্তাটো এই ৰাস্তাটো ব্লক থাকে এটো আমি PUJ অবষ্ট্ৰাকশন বুলি কওঁ পেলভি ইউৰেটাৰিক জাংকশন অবষ্ট্ৰাকশন বুলি কওঁ হেতু এটা সেকেন্ড হল আৰু এটা বস্তু থাকে বহুত কমন এটো পষ্টেৰিয়ৰ ইউৰেথ্ৰাল ভালভ এটো হল ব্লাডাৰৰ মূত্ৰথলীৰ পিছত যেটো ৰাস্তা তাত ব্লক থাকে কাৰণ ইমান সৰু বাচ্চাৰ তো প্ৰস্টেট নহয় এইটো ৰাস্তাটো ব্লক কৰাটো পষ্টেৰিয়ৰ ইউৰেথ্ৰাল ভালভ বুলি কওঁ তো এইবিলাক হল সাৰ্জিক্যালি আমি ঠিক কৰিব পাৰো কিছুমান বস্তু সাৰ্জিক্যালি ঠিক কৰাটো বহুত টান এটো হল যদি বাচ্চাৰ মেৰুদণ্ডত কিবা প্ৰবলেম থাকে তেনেহলে মাইলোসিল বা মেনিনগোমাইলোসিল এটো আমি নিউৰলজিক্যাল ব্লাডাৰ বুলি কওঁ তেতিয়া এইবিলাক বস্তু বহুত কমপ্লেক্স বস্তু হয় এইবিলাকৰ কাৰণে আমাৰ আগতীয়াকে আল্ট্ৰাসাউন্ড কৰি এন্টিনেটাল আল্ট্ৰাসাউন্ডৰ বহুত ডাঙৰ ভ্যালু আছে আৰু ডক্টৰৰ লগত এডভাইস ল'ব লাগে পৰামৰ্শ ল'ব লাগে অৰ্থাৎ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে আমাৰ ইউৰলজিক্যাল সমস্যাসমূহ ধৰা পৰে নহয় জানো আৰু তাৰ উপযুক্ত চিকিৎসাও আছে গতিকে আমাৰ দৰ্শকসকলে বা আমাৰ যিসকল মানুহ আছে তেখেতসকলে সজাগ হোৱা উচিত আৰু তেওঁলোকে এনেকুৱা প্ৰাথমিক যিখিনি আপুনি লক্ষণ কৈছে সেই লক্ষণসমূহ দেখা পালেই বা গম পালেই চিকিৎসকৰ ওচৰলৈ যাব লাগে এগৰাকী ভাল ইউৰলজিষ্টৰ কাষলৈ গৈ তেওঁ কনসাল্ট কৰিব লাগে বা তেওঁ পৰামৰ্শ গ্ৰহণ কৰিব লাগে এটা স্যাৰ আমাৰ দৰ্শকসকলে বা আমাৰ যিসকল মানুহ আছে তেওঁলোকে সজাগ হ'ব লাগিব তেওঁলোকে সতৰ্ক হ'ব লাগিব এই ৰোগসমূহৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব কেনেদৰে আমি সজাগতাসমূহ আনিব পাৰোঁ মানুহৰ মাজত এক নম্বৰ প্ৰথম কথা হল পানী বেছিকৈ খাব লাগে সেকেন্ডলি যদি আপুনি চাই যে পেচাবৰ স্পিডটো কমি গৈছে আগৰ নিচিনা নাই তেতিয়া ডক্টৰৰ ওচৰত আহিব লাগে আৰু আল্ট্ৰাসাউন্ড কৰি মাঝে মাঝে চাই ল'ব লাগে যে কিবা প্ৰবলেম আছে না নাই ইউজুয়ালি যদি 50 বছৰৰ বেছি কোনোবা ব্যক্তি আছে তেনেহলে আল্ট্ৰাসাউন্ড এটা ধৰক 2 বছৰত এবাৰ কৰাই লোৱাটো ইউজুয়ালি ভাল হ'ব যদিও তেনেকুৱা প্ৰটোকল নাই কিন্তু আজি দিনত এটো বহুত বেছি ইম্পৰ্টেন্ট কেতিয়াবা প্ৰস্টেটৰ প্ৰবলেম কেতিয়াবা ব্লাডাৰ প্ৰবলেম আৰু যিবোৰ মানুহ অলৰেডি স্মোকিং কৰি আহিছে বহুত বছৰ ইহঁতৰ আল্ট্ৰাসাউন্ড আৰু ইউৰিন টেষ্ট কৰাটো অলপ বেছি ইম্পৰ্টেন্ট আৰু PSA টেষ্ট এটা আছে এটো ব্লাডৰ টেষ্ট এটো আমি গম পাই যাও যে প্ৰস্টেটৰ PSA টো বেছি নেকি PSA যদি বেছি হয় তেতিয়া আমি MRI বা এটা prostate biopsy কৰাৰ দৰকাৰ হয় গতে আগতীয়াকে এটো আমি গম পাই যাও গতিকে দিজ আর অল এইবিলাক সব প্ৰিভেন্টিভ বস্তু হয় মানে আগতীয়াকে আমি প্ৰতিৰোধ কৰিব পাৰো এটা দৰ্শকসকলক আপুনি কি ক'ব বিচাৰিব পানী বেছিকে খাওক সুস্থ থাকক টেনশনৰ পৰা মুক্ত থাকক আৰু যদি পেচাবৰ স্পিডটো কমিছে বা আপুনি যদি এনেকুৱা ঠাইত বহুত ধুল তাৰ পিছত গৰমত যদি কাম কৰি আছে তেনেহলে লগত পানীৰ বটল লৈ যাব নেপাহৰিব পানীৰ খোৱাটো বহুত বেছি ইম্পৰ্টেন্ট আৰু মাঝে মাঝে এটা আল্ট্ৰাসাউন্ড কৰি চাই ল'ব কিডনিত ষ্টোন আছে না নাই গাঁও চাও এইবিলাকত বহুত গাঁৱত মানুহ থাকে যিবোৰ ষ্টোন গমে নাপায় যেতিয়ালৈকে কিডনিটো বেয়া হৈ নাযায় তেতিয়ালৈকে ষ্টোনটো ট্ৰিটমেন্ট নাপায় গতিকে আপুনি মাঝে মাঝে এটা আল্ট্ৰাসাউন্ড কৰাই ল'ব 2 বছৰত এবাৰ কৰাই ল'লে হল যে মোৰ কিডনিটো ঠিক আছে না নাই মই অলপ চাই লওঁ নিশ্চয় অৰ্থাৎ প্ৰিয় দৰ্শক সাৰে যিখিনি পৰামৰ্শ আগবঢ়াইছে বা যিখিনি সাৰে কথা কৈছে সময়ে সময়ে চিকিৎসকৰ ওচৰলৈ গৈ আপোনালোকে স্বাস্থ্য পৰীক্ষা কৰক ইউৰলজিক্যাল যিখিনি সমস্যা আছে সেই সমস্যাসমূহৰ কাৰণে যিখিনি পৰীক্ষা কৰিবলগীয়া আছে সেইখিনি আপোনালোকে পৰীক্ষা কৰি থাকক নিজৰ স্বাস্থ্যৰ কাৰণে নিজৰ
নিজৰ সুস্থ জীৱনৰ কাৰণে এইখিনি খুবেই দৰকাৰ আৰু আপোনালোক সজাগ হওক সচেতন হওক তাৰে আমি আশা কৰিছোঁ আৰু ছাৰ আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ আজি এটা খুব গভীৰ বিষয় আমি যিমান পাৰোঁ সামৰি ল'লোঁ ভৱিষ্যতেও নিশ্চয় এই বিষয়ে আমি কথা পাতিম ছাৰ আজিলৈ আমি বিদায় লৈছোঁ আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ